আমাৰ অসমৰ ৰাইজৰ কাৰণে এটা অনুৰোধ জনাইছোঁ, যিহেতু আমাৰ এই আদিত্য খাকলাৰী বুলি কোৱা আৰু তিলক দলে বুলি কোৱা দুজন ব্যক্তি ST ৰিজাৰ্ভেশ্যন আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণ বিচৰাটো তেওঁলোকে বিৰোধিতা কৰিছে। তেওঁলোকে বিৰোধিতা কৰিবৰ কাৰণে তেওঁলোকৰ ব্যক্তিগত সম্পত্তি আমাৰ টাই আহোমসকলে বিচৰা নাই। আমি যিহেতু আমাৰ দাবী আমাৰ সেইটো প্ৰাপ্য, সেইকাৰণে আমি বিচাৰিছোঁ। সেইকাৰণে তেখেতলোকক আমি ইয়াৰ পৰাই সকিয়নি দিছোঁ যে কোনো ক্ষেত্ৰতে তেখেতলোকে আমাক যাতে বাধা আৰোপ নকৰে আৰু আমি অসমখন এটা শান্তিৰ ৰূপত আমি ৰাখিব বিচাৰোঁ, শান্তিৰূপে পৰিচালনা কৰিব বিচাৰোঁ। সেইবাবে কোনো কাৰোৰ প্ৰতি বিৰোধিতা নকৰি নিজৰ দায়িত্বত নিজে দায়িত্ব পালন কৰি থাকিলে আমি ভাল পাম। সেইবাবে তেখেতলোকক আমি সকিয়নি দিছোঁ যে দ্বিতীয়বাৰ আমাৰ এই 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতলোকে যাতে মাত নামাতে। আমি তাৰ পৰিৱৰ্তে আমি অসম চৰকাৰখনে যে আমাক এই জনজাতিকৰণৰ দিয়াৰ ক্ষেত্ৰত প্ৰত্যেকবাৰে প্ৰলোভন দি আহি আছে, সেইকাৰণে আমি তেখেতলোকক দাবী জনাইছোঁ। এইবাৰ শেষবাৰৰ কাৰণে আমি দাবী জনাইছোঁ যে আমি আগন্তুক 17 তাৰিখে আমি ধেমাজি চিলাপথাৰ মাজগাঁও খেলপথাৰত ৰাস মন্দিৰ খেলপথাৰত আমি গণসমাৱেশ আয়োজন কৰিছোঁ। সেই গণসমাৱেশলৈ আমি অসমৰ বিভিন্ন প্ৰান্তৰ সকলো আহোম সম্প্ৰদায়ৰ ব্যক্তিসকলক টাই আহোমসকলক আমি তাত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ এখন গণসমাৱেশ আয়োজন কৰা হৈছে, সেই গণসমাৱেশখনত সকলোকে উপস্থিত থাকিব অনুৰোধ জনাইছোঁ। লগতে 19 তাৰিখে আমি এটা ধেমাজি সদৰত কাছাৰী মৈদানত আমি জোৰ সমদল লৈছোঁ। সেই জোৰ সমদললৈ সকলোৱে সাজু হৈ এই জোৰ সমদলত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আপোনাৰ এই সংবাদদাতাৰ যোগেদি আমি আপোনালোকক অনুৰোধ জনাইছোঁ। লগতে আমি বিভিন্ন ঠাই বিভিন্ন জেগাত আমাৰ সকলো ভাগ কৰি দিয়া হৈছে। সকলোৱে আমাৰ এই ক্ষেত্ৰত সজাগতাৰ সভা অনুষ্ঠিত কৰি আহিছে, সকলোকে জনাই আহিছে। যিসকলে এতিয়া বৰ্তমান সময়লৈকে গম পোৱা নাই, তেখেতলোকক মই এই সংবাদদাতাসকলৰ যোগেদি আপোনালোকক আহিবৰ বাবে অনুৰোধ জনাইছোঁ। 17 তাৰিখে গণসমাৱেশ চিলাপথাৰ মাজগাঁৱত আৰু পুৱা 9 বজাত সকলোকে উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে অহা 19 অক্টোবৰত আমাৰ ধেমাজি সদৰত সন্ধিয়া 4 বজাত অৰ্থাৎ আবেলি 4 বজাত আমি ধেমাজি জিলাৰ সকলো টাই আহোম লোকক আমি তাত ভোটাৰলৈ উপস্থিত থাকিবৰ কাৰণে এই সংবাদদাতাৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ। লগতে আমি এই ST যদি এইবাৰ আমি নেপাওঁ, তেতিয়াহ'লে আমি নিৰ্দিষ্ট এটা পথত যাবলৈ আমি টাই আহোম জাতিটো এটা নিৰ্দিষ্ট দিশ ল'বলৈ বাধ্য হ'ম। আপোনালোকক 6 জনগোষ্ঠী সহযোগ কৰিব নাই 17 তাৰিখে? 6 জনগোষ্ঠী জনজাতিকৰণৰ লগত আমি ইয়াৰ পিছতে আমি দিছোঁ। সিদিনা আমি তিনিচুকীয়াটো দিয়া হৈছে। কিন্তু আমি এইটো টাই আহোমসকলৰ ব্যক্তিগতভাৱে এইটো গণসমাৱেশটো আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমি সকলো জনগোষ্ঠী লগ হৈ এখন বৃহৎ গণসমাৱেশ আয়োজন কৰিম। যদি আমাৰ চৰকাৰৰ লগত কোনো ধৰণৰ মিলাপ্ৰীতি নহয়, তেতিয়াহ'লে আমি গোটেই 6 জনগোষ্ঠী লগ হৈ এখন বৃহৎভাৱে আমি এটা জনসমাগমৰ আয়োজন কৰিম। যিসকল আমাৰ পয় ফুৱালুঙৰটো আপোনালোকে ক'বই নালাগে। আমাৰ পয় ফুৱালুঙে যি আমাৰ জনজাতিকৰণ পাব লাগে, সেই জনজাতিকৰণৰ কাৰণে বিভিন্ন ধৰণৰ যি বৈশিষ্ট্য প্ৰয়োজন, সেই গোটেই বৈশিষ্ট্যখিনি মানি চলি আহিছে। সেইবাবে আমাৰ পয় ফুৱালুঙৰ সকলো লোকেতো ওলাই আহিবই, আৰু যদি কোনোবাই ইয়াতো বিশেষভাৱে খবৰ পোৱা নাই, সকলোকে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। এনে কিমান সফল হ'ব লাগিব? আমাৰতো 50,000 মানুহ গণসমাৱেশত হৈ যাব। যিহেতু আমাৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিব। আমি যি কাছাৰী মৈদানত জোৰ সমদল হ'ব, তাত 30,000ৰো অধিক হোৱাৰ সম্ভাৱনা আছে। সেয়েহে সকলো ৰাইজে যি মতে আগবাঢ়ি আহিছে, সেই ধৰণে যাতে আমি অহা 17 আৰু 19 তাৰিখলৈকে আগবাঢ়ি যাব পাৰোঁ, তাৰে আশা কামনা কৰিছোঁ। ধন্যবাদ।